এতিয়া ভাজি আছোঁ এয়া ব্ৰেড পকোৰা, ব্ৰেড চপ বুলিও ক'ব পাৰি। ইয়াৰ ভিতৰত আলু দি ধুনীয়াকৈ আলুখিনি বইল কৰি এনেকৈ ধুনীয়াকৈ হেৰি কৰিছোঁ আৰু যেনেকৈ আলু চপ বনায় তেনেকৈ আৰু। এয়া মোৰ হোটেলৰ দৰে একদম চপ বনি গ'ল, ব্ৰেড চপ। এয়া চপ টিফিনৰ কাৰণে এতিয়া ৰেডি কৰোঁ। আৰু এয়া টিফিনত লৈছোঁ মই এনেকৈ টিচু পেপাৰ এখন দি, তাৰপিছত টমাটো কেচাপ অলপ দিছোঁ, যিহেতু টমাটো কেচাপ খাই ভাল পায় চপবিলাকৰ লগত, চপ বা চমোচাৰ লগত। তাৰপাছত এতিয়া মই এইকেইটা ভৰাই দিম ধুনীয়াকৈ, আৰু অকলে নাখায় যে সিহঁতে ফ্ৰেণ্ডৰ লগত ভগাই খায়, সেইকাৰণে মানে মই অকণমান পাৰিলে অলপমান বেছিকৈ দি পঠাওঁ, যাতে সিহঁতে ভগাই মেলি খায় ধুনীয়াকৈ। সেইটো কাৰণে মানে মই টিফিনতে যোৱা নাহে চাওক। এতিয়া মই কাটিং কৰি দিম এইকেইটা ধুনীয়াকৈ পিচেছ কৰি। আৰু এয়া মোৰ আজি ৰেডি হৈ গ'ল টিফিন, মৰ্ণিঙৰ টিফিন ৰেডি হৈ গ'ল। এতিয়া ধুনীয়াকৈ কাটি মেলি দিলোঁ, এটাটো কাটি দিলোঁ আৰু দুটাটো এনেকৈ থলোঁ। আৰু এতিয়া মোৰ টিফিন ৰেডি হৈ গ'ল, বেটাৰ স্কুল টিফিন ৰেডি। আৰু এতিয়া হৈ গ'ল মোৰ টিফিন ৰেডি।